তো গাইজ বৰাক এছএমটি চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আপোনালোকে আজি এই ভিডিঅ'টোত গম পাব এখন চাইকেলৰ ওপৰত, মানে মোৰ যিহেতু আৰু এটা নতুন ৰাইড আহি আছে। আজি হৈছে আপোনাৰ 18 তাৰিখ আৰু ফেব্ৰুৱাৰীৰ 1 তাৰিখ বা 3 তাৰিখ মানে মোৰ এটা নতুন চাইকেল ৰাইড আহি আছে। মানে মই এখন চাইকেল মানে অৰ্ডাৰ দিছিলোঁ, সেই চাইকেলখন আজি আপোনালোকক দেখাই আছোঁ। লগতে আপোনালোকে যদি মানে ল' বাজেটত মানে সকলোবোৰ বস্তু ধৰি লওক ডিস্ক ব্ৰেকৰ পৰা আদি কৰি মানে গিয়াৰ চাইকেল মানে বিচাৰি আছে একদম ল' বাজেটত, মানে 10,000ৰ তলত ল' বাজেটত যদি কিবা চাইকেল বিচাৰি আছে তেন্তে এই ভিডিঅ'টো আজি আপোনাৰ কাৰণে। মানে এই ভিডিঅ'টোত আজি আপোনালোকক গম পাব যে এখন অতি ল' বাজেটত মই চাইকেলখন কিনিছোঁ, মানে 90% অফাৰ দিছে ফ্লিপকাৰ্টত। তো সেই চাইকেলখনত মানে ইমান ল' বাজেট হিচাপে মানে কি বস্তু আছে সেই আটাইবোৰ বস্তু আজি আপোনালোকক দেখাইছোঁ, তেন্তে ভিডিঅ'টো পূৰা সম্পূৰ্ণকৈ চাই থাকিব। তো চাইকেলখন হৈছে এইভাগে এইখন। তো আপোনালোকে ভাবিছে এই চাইকেলখন এনে বাজেট কিমান হ'ব পাৰে, এটা মনত আন্দাজ কৰি লওকচোন। ফাৰ্ষ্ট টাইম এনে বাজেটটো কিমান হ'ব পাৰে, মানে আপোনালোকে নিশ্চয় ভাবিছে এই চাইকেলখন ধৰি লওক 9, 10 বা 15,000ৰ ভিতৰত আছে। কিন্তু মই ক'বলৈ গ'লে এই চাইকেলখনৰ দাম মাত্ৰ 7,000 টকাত। মই এই চাইকেলখন কিনিছোঁ মাত্ৰ 7,000 টকাত। তো বিশ্বাসে নকৰিব, এই চাইকেলখন 7,000 টকাত কিনা বুলি ক'লে। চাওক এই চাইকেলখনত নাই কি, এইভাগে চাওক আপোনাৰ এই আগত ডিছ, এইভাগে চাওক পিছভাগৰ এই ডিছ, আৰু এইভাগে গিয়াৰ চাওক, এইভাগে 7টা গিয়াৰ, আৰু এইভাগে আছে আপোনাৰ এই আগত চাওক এই 3টা গিয়াৰ। চাওক ইমান ল' বাজেটত ইমান কোৱালিটি চাইকেল পূৰা নাপাব, কিন্তু ইমান ল' বাজেটৰ। বাজেটটো হিচাপে আপোনালোকে গমেই পাইছে বাজেটটো হিচাপে কিমান ল' বাজেটত এই চাইকেলখন লোৱা হৈছে। মানে আমাৰ কি কৰে ধৰি লওক এই যিবোৰ মানে দোকান আছে চাইকেলৰ দোকান, মানে সেই দোকানী মানে বহুত মানে চাইকেল কিনিবলৈ গ'লে মানে বহুত সিহঁতে বহুত লাভত মানে চাইকেলবিলাক বিক্ৰী কৰে। কিন্তু আপোনালোকে যদি ফ্লিপকাৰ্টত মানে এই চাইকেলবোৰ অৰ্ডাৰ কৰে মানে বহুত ল' বাজেটত পাই যাব। মানে ফ্লিপকাৰ্টত আপোনাৰ ধৰি লওক ইলেক্ট্ৰিকেল বস্তু হওক বা চাইকেল হওক বা যিকোনো ইলেক্ট্ৰিকেল বস্তু হওক, কিন্তু কাপোৰটো মই ক'বলৈ নাযাওঁ, কাপোৰটো কেতিয়াবা বেয়াও আহে, কিন্তু এইবিলাক চাইকেল হওক কিবা ইলেক্ট্ৰিকেল লাইট টাইট মানে যি বস্তু আছে, কিন্তু ফ্লিপকাৰ্টত এই বস্তুবোৰ আপোনাৰ মানে বঢ়িয়া বস্তু আহে, বঢ়িয়া বস্তু এইখিনিয়ে ক'লোঁ। আৰু এইভাগে এই চাইকেলখনৰ দাম আপোনালোকে কিমান ভাবি চাওক। এই চাইকেলখনৰ না ডিস্ক ব্ৰেক আছে, না গিয়াৰ আছে, একো নাই, চেইন পাৰ আছে চাওক, না ডিস্ক ব্ৰেক আছে, এইটো ব্ৰেক, এই কিবা ব্ৰেক নৰখে ব্ৰেক। কিন্তু এই চাইকেলখনৰ দাম হৈছে মানে 5,000 আৰু এই চাইকেলখনৰ দাম হৈছে মাত্ৰ 7,000 টকা। চাওক 2,000 টকাৰ ডিফাৰেঞ্চ। আৰু এইভাগে এইখন চাইকেলত নাই কি আৰু এখন চাইকেলত আছে কি আপোনালোকে কওকচোন। এইখন চাইকেলত একোৱে নাই ক'ব লাগিলে। চাওক এই চাইকেলখনেৰে মই কিন্তু কেদাৰনাথ দৰ্শন কৰি আহিছোঁ এই চাইকেলখনেৰে। চাওক এই চাইকেল একোৱে নাই, ডিস্ক ব্ৰেক চাওক, এই কিবা ব্ৰেক একো ব্ৰেক নাথাকে। এলা ব্ৰেকৰ চাইকেল আচলতে মূৰ্খই কিনে বুলি ক'লোঁ, মই মূৰ্খই। কিন্তু ময়ো সেইটো সময়ত মূৰ্খ আছিলোঁ, সেইকাৰণে এই চাইকেলখন কিনা গৈছিল। কিন্তু মানে যিবোৰ মানে দোকানীয়ে মানে এই চাইকেলবিলাক বিক্ৰী কৰিলে একদম বহুত লাভত বিক্ৰী কৰে দিয়ক, তেওঁলোকে বহুত লাভত বিক্ৰী কৰা দেখা যায়। আৰু যেতিয়া আপোনালোকে ফ্লিপকাৰ্টত এনেধৰণৰ চাইকেল চাওক, চাওক চাইকেলখনৰ এটা চাওকচোন, কেইটা সুন্দৰ ছাল। আৰু এই চাইকেলখন চাওক আধা মৰা চাইকেল আন পাই। আৰু এইভাগে চাকাটো চাওক, এই বম টায়াৰ, আৰু এইভাগে চাওক কি মজা টায়াৰটো চাওক, কি সুন্দৰ। আৰু স্পীডো বহুত বেছি স্পীড দেখা যায়। আৰু যদি আপোনালোকে মানে এইখন চাইকেল ল'বলৈ বিচাৰে তে ডিছক্ৰিপশ্যনত পূৰা লিংকটো দিয়া হ'ব ফ্লিপকাৰ্টত, তালৈ গৈ আপোনালোকে অৰ্ডাৰ কৰিব পাৰে মাত্ৰ 7,000 টকাত। চাওক মাত্ৰ 7,000 টকাত ইমানখিনি আৰু দিব নোৱাৰে। চাওক ইমানখিনি কোৱালিটি, আৰু কালাৰটো চাই লওক, এটা সুন্দৰ কালাৰ। এইখন চাইকেলৰ তুলনাত চাওক কিমান বেছি ডিফাৰেঞ্চ আছে। কিন্তু এইখন চাইকেলৰ দাম 7,000 টকা আৰু এইখন চাইকেলৰ দাম 5,000 টকা। 5,000খনত একোৱে নাই ক'ব লাগিলে, একোৱে নাই, চাকা দুটা আৰু চেইন পাতৰ বাহিৰে একোৱে নাই। কিন্তু এইখনত চাওক গিয়াৰৰ পৰা আদি কৰি বিয়াৰিং পৰ্যন্ত অল এভৰিথিং পাই যাব। মানে মোৰ মতে ধৰক মানে চাইকেল দোকানত চাইকেলবোৰ নিকিনি মানে ফ্লিপকাৰ্টত হওক মেছোত হওক মানে ভাল কোৱালিটিৰ চাইকেল অতি কম মূল্যত পাই যাব। যদি আপোনালোকে ভাবি আছে মানে এখন 10,000ৰ তলৰ এখন চাইকেল মানে কিনিম বুলি ভাবি আছে, তো আপোনালোকে মোৰ লিংকটোত গৈ পূৰা চাইকেলখন এনেধৰণে বাই কৰিব পাৰিব, পূৰা কিনিব পাৰিব। আৰু মোৰ এটা নতুন চাইকেল ৰাইড আহি আছে, তো আপোনালোকে নিশ্চয় গমেই পাইছে, চাইকেল অৰ্ডাৰ দিয়া হিচাপে নিশ্চয় গমেই পাইছে এটা নতুন চাইকেল ৰাইড আহি আছে। আৰু এই চাইকেল ৰাইডটো মানে মই ক'লৈ যাওঁ কি কৰোঁ মানে ভ্লগ আকাৰে মই দি দিম। আৰু এই চাইকেলখনৰ আপোনাৰ মই চেলাই দেখাই দিছোঁ এবাৰ, কেনে এটা লুক আহিব আপোনালোকে পূৰা চাই থাকক।
তো গাইছ আপোনালোকে নিশ্চয় গম পালে যে চাইকেলখন চলালে কেনে ধৰণৰ এটা লুক আহে বহুতেই বেছি মজা লুক আহে চাইকেলখনত চাই লওক আৰু ধৰি লওক এই চাইকেলখন ধৰি লওক কিবা এটা বস্তু বেয়া হ'লে ধৰি লওক ডিছখনে কিবা এটা বেয়া হ'ল মানে লাগবা পাৰা এটা চিষ্টেম আছে যিহেতু চবখিনি আছে চাইকেলখনত আৰু মোৰ মতে যদি আপুনি এখন চাইকেল বিচাৰি আছে মানে আটাইবোৰ বস্তু লাগে আপোনাৰ ডিছো লাগে গিয়াৰ চাইকেলো লাগে মানে গিয়াৰিং শেয়াৰিং থকা অলপ চিষ্টেমটো লাগে যদি আপোনালোকক এনেধৰণৰ এখন চাইকেলৰ প্ৰয়োজন তো আপোনালোকে এই চাইকেলখন বাই কৰিব পাৰে একদম কৈছোঁ ৰিয়েলকৈ তো ইয়াৰ তলত এনেধৰণৰ অল ফেচিলিটি থকা চাইকেল কিন্তু মই এতিয়ালৈকে ফ্লিপকাৰ্টতো দেখা নাই মেছতো দেখা নাই চাই লওক আৰু ভিডিঅ'টো কেনেকুৱা বোলে আপোনালোকে নিশ্চয় কমেণ্টৰ সহায়ত জনাই দিব আৰু এইখন হৈছে মোৰ কেদাৰনাথ পুৰা মাৰি অহা চাইকেলখন এইখন আৰু সেই সময়ত চাকাকেইটা কিন্তু বহুতেই বেছি ডাঙৰ দিয়ক এখনৰ তুলনাত আৰু এইখন চলালে চাইকেল চেল হনে নাপায় কিন্তু এইখন চলালে চাইকেল চলোৱা নাপায় আৰু এইখন চলালে একদম বাপৰে বা ভৰি চৰি ভাঙি যোৱান পাই কিন্তু মই এইখন চলাই কিনকে কেদাৰনাথ দৰ্শন কৰি আহিছোঁ এতিয়াহে মই ভাবি আছোঁ মানে কেনেধৰণে মই দৰ্শন কৰি আহিছোঁ এইখন চলাই আৰু এটা নতুন চাইকেল ৰাইড আহি আছে আৰু এইখন চাইকেলেৰে এইবাৰ নতুন চাইকেল ৰাইডৰ যাত্ৰা আমাৰ আৰম্ভ হ'ব তো আপোনালোকে সেই চাইকেল ৰাইডটোত মানে ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ তেন্তে আজিলৈ বাই বাই জয় আই অসম।